Audio Jungle. Audio Jungle. তই এতিয়া কি আকৌ যাবিনে তালে? যাব লাগিব। মই কৈ থৈ নাহিলোৱে। তেখেতলোকে বহুত বেয়া পাব মোক। ঠিক আছে তেতিয়াহ'লে যাবি দে। কেতিয়াকে যাবি পিছে? আৰু এসপ্তাহ ৰৈ লওঁ, তাৰপিছত যাম। তোৰ তাত সিহঁতৰ নম্বৰ নাই নেকি? মানে কোম্পানীৰ মালিকৰ নম্বৰটো লোৱাই নহ'ল। এইবাৰ গ'লে ল'ব লাগিব। আচ্ছা, চেলেৰী ভাল দিয়ে নহয়? প্ৰথম অৱস্থাত অলপ কমকৈ দিব, লাহে লাহে বঢ়াই দিম বুলি কৈছে। ঠিকে আছে তেনেহ'লে তাতে কৰি থাক। টকা কেইটামান গোটাই ল, তাৰপিছত আকৌ ইয়ালৈ আহি বিয়াখন পাতি ল'বি। জানই নহয় মাইকী মানুহ নহ'লে ঘৰখন একেবাৰে উদং। মায়ে থাকোতে তথাপি ঘৰ দুৱাৰ চাফ চিকুণ কৰি থৈ দিয়ে। এতিয়া মাৰো নোহোৱা হ'ল। এতিয়া আৰু ঘৰখন কি অৱস্থা হয় নাজানো। তথাপি মই বাৰু খুৰীয়ে কম ঘৰখন অলপ চাফ চুফ কৰি থবলৈ কাৰণে। হ'ব দিয়ক। দে তই থাক দে, মন মাৰি নাথাকিবি অকলে অকলে। এতিয়া সকাম চকাম গ'ল নহয়, অলপ ওলাই গৈ ফুৰিবি আকৌ। ঘৰখনতে থাকিলে মিছাতে তোৰো মনটো বেয়া লাগিব, মাৰলে মনত পৰি থাকিব। তই নহ'লে আমাৰ ঘৰলৈকে যাবি। হ'ব দিয়ক, মন গ'লে যাম। ঠিক আছে, আহিছো দে। সেই কথা এটা হ'ল নহয়, কিনো কথা? আমাৰ মাজনী কাৰোবাক ভাল পায়। কি? কোনে ক'লে? তাই নিজ মুখেৰে কৈছে। হয় নেকি? ক'ৰ হয় পিছে? সেইবোৰ একো কোৱা নাই, মুঠতে কাৰোবাক ভাল পাওঁ বুলি জনাই থৈছে। অ' আচ্ছা, ঠিকে আছে তেতিয়াহ'লে। তাই নিজে যেতিয়া ল'ৰা পচন্দ কৰিছে, আমি চাই দিয়াটো তাই পচন্দ নকৰে। তাকেইতো। তাই বেয়া চিন্তাও কৰা নাই। তাই ভাবে তাই প্ৰপাৰ্টিক ভাল নাপাওঁ, তাইক ভাল পাওঁ আৰু এজন সৎ মনৰ ল'ৰা লাগে। তেনেকুৱা ল'ৰা চাগে তাই পাইছে। জানো পাই কোন সময়ত যায়। এনি টাইমচোন অফিচতে থকা দেখো। আপোনাক মোক কৈ যাবনে ক'ৰবাত গ'লে? নহ'লে আপোনালোকৰ অফিচতো থাকিব পাৰে কোনোবা। আমাৰ অফিচত? তো আপোনালোকৰ অফিচত সকলোজন ভাল ল'ৰাই আছে। আছে বাৰু, কিন্তু ধৰিব পৰা নাই কোন। অলপ চকু কাণ দিবচোন, কাৰ লগত বেছিকৈ কথা পাতে। ক'তনো চকু কাণ দিবলৈ পাৰোঁ? যিহে কাম, চকু দিবই নোৱাৰি। তথাপি আৰু। ঠিক আছে, তুমি কৈছা যদি চকু কাণ দিম বাৰু। নহ'লে তাই আগতীয়াকৈ নকবা নহয়। আমি আগতীয়াকৈ জনাটো ভাল। হ'ব দিয়া তেতিয়াহ'লে। আজি এমাহে হৈ গ'ল। সি আহিব নে নাহে? একো খবৰ খাতিয়ে নাইচোন তাৰ। ফোন নম্বৰটো দি থৈ গ'ল। ময়ো ল'বলৈ পাহৰিলো। ভাবিছিলো আহিয়ে থাকিব যিহেতু কেতিয়াবা ল'ম আৰু, কিন্তু সি একেবাৰে নহা হ'ল। দেউতাই মোক ক'ব এতিয়া এমাহৰ মূৰত সি নাহিলে বেলেগক চাকৰিটো দিম বুলি কৈছিল। এতিয়া এমাহে হ'ব, কি যে হ'ব নহয়। ইমান দিনৰ মূৰত কাৰোবাক ভাল লাগিছিল, কাৰোবাৰ কথা বতৰা ভাল লাগিছিল, কিন্তু আধাতে নাইকিয়া হৈ গ'ল। মোৰ লগত এনেকুৱা কিয় হ'ব লাগে? মই কি পাপ কৰিলো? কি হ'ল, অফিচ নোযোৱা নেকি? যাম দেউতা। তেনেহ'লে এতিয়ালৈকে ওলোৱা নাই যে, আৰু মন চন মাৰি আছা কেলে? নাই এনেই। মাৰৰ পৰা কিবা এটা কথা শুনিলো, কথাটো সঁচা নেকি? মায়ে মানে তোমাক ক'লে। তো কিয় নকব? মোৰ ছোৱালী কাৰোবাক পচন্দ কৰিছে আৰু মায়ে মোক নকব? সেইজন বহুত লাকি হ'ব, যিজনে মোৰ ছোৱালীজনীক পাইছে। সেইজন লাকি নহয়, আচলতে মইহে লাকি। মই ভাল ল'ৰা এজন পাইছো। নহ'লে আজিকালি দিনত ভাল ল'ৰা পোৱাটোৱে টান হৈ গ'ল। কথা এটা পাহৰিছিলো নহয়। কি কথা দেউতা? আমাৰ কোম্পানীৰ চিকিউৰিটিটো যে এমাহৰ মূৰত আহিব বুলি কৈছিলা যে, ক'তা? অহাই নাইচোন। মই কি কৈছিলো মনত আছে নহয়? আছে দেউতা। আজি দিনটো চাই লোৱা, কাইলৈ তুমি বেলেগ মানুহ কমাই ল'বা। ঠিক আছে বাৰু, এতিয়া যোৱা, ইমিডিয়েটলি ওলোৱাগে। অ'কে। ইমান দিনৰ মূৰত আকৌ ডিউটিলৈ আহিছো। ছাৰ বাইদেউ দেখি চাগে চক খাই যাব মোক, আৰু চাগে বহুত কথা সুধিব। গুড মৰ্ণিং মেম। তুমি? হয় মই। বাপৰে বাপ, ইমান দিন লগালা তুমি। এটলিষ্ট কৈ যাব পাৰিলা হয়। কাকো কবলৈ সময় নাপালো। ঘৰৰ পৰা জল্দা জল্দি মাতি দিলে, কাপোৰ কানি একো নিবলৈ নহল। সুধা মানুহটো ওলাইছোগে। সঁচাকৈ কথাটো শুনি বৰ দুখ লাগিল। এতিয়া চাগে তোমালোকৰ ঘৰত কোনো নাই? নাই, কোনো নাই। আমি দুইজনে আছিলো যিহেতু, এতিয়া এজন গুচিয়ে গ'ল আৰু এতিয়া অকলশৰীয়া হৈ পৰিলো মই। হ'ব দিয়া, দুখ নকৰিবা। কাম এটা কৰিবা তুমি, 11টামান বজাত অফিচত যাবাচোন। কিয় মেম? এটা ইম্পৰ্টেণ্ট এনাউন্সমেন্ট হ'ব। মই কি কৰিম তাত? সকলোকে মাতিছো, তুমিও যাবা। মই গ'লে অসুবিধা হ'ব নেকি? কোনো অসুবিধা নহয়, মই কৈছো নহয়, এইটো মোৰ অৰ্ডাৰ বুলি ভাবা। হ'ব মেম। আহিছো এতিয়া। ঠিক আছে যাওক। কি ইম্পৰ্টেণ্ট এনাউন্স কৰিব, আৰু মোৰ কি দৰকাৰ তাত? যাবতো লাগিবই, মেমে যিহেতু অৰ্ডাৰ দিছে। মেমৰ কথা নুশুনিলে আকৌ মেমে বেয়া পাব। 11টা বজাতহে যাম আৰু, এতিয়া 10টা বাজিছেহে। তোৰ ইয়াত কি কাম? তোৰ ইয়াত কি কাম আছে? যা তই বাহিৰলৈ। ইয়াত ইম্পৰ্টেণ্ট এনাউন্সমেন্ট হ'ব, আৰু তোৰ ইয়াত কোনো দৰকাৰ নাই। তই যাব পাৰ। তাৰো চাগে মন গৈছে কিনো এনাউন্সমেন্ট কৰে বুলি, নহয় জানো? মোক মেমে মাতিছিল, সেইকাৰণে মই আহিছো। হয় নেকি? মেমে মাতিছিল? ঠিক আছে তেতিয়াহ'লে, কিন্তু আমাৰ পৰা অলপ চাইড হৈ থাকিবি, গম পালি নহয়? হ'ব। হেল্ল' অভিয়ান। হেল্ল' মেম। মেম, কি ইম্পৰ্টেণ্ট এনাউন্সমেন্ট হ'বনো? কৈছো, ধৈৰ্য ধৰা তোমালোকে। দেউতা, তুমিয়ে কৈ দিয়া। অ'কে। আমাৰ কোম্পানীত যিহেতু এটা পোষ্ট খালী হৈ আছে, সেইটো সকলোৱে জানে খালী হৈ আছে, কিন্তু আমিচোন গমেই পোৱা নাই। একচুৱেলি এডভাৰটাইজ দিয়া নহ'ল। এডভাৰটাইজ নিদিলে কোনে এপ্লাই কৰিব? আমি সেই পোষ্টটোৰ কাৰণে মানুহ পাই গলো। ইণ্টাৰভিউ নিদিয়াকে ইণ্টাৰভিউ দিছে। হোৱাট?
কেতিয়া ইণ্টাৰভিউ হ'ল আমিচোন একো গমেই নাপাওঁ ছাৰ আমিচোন একোৱে গম নাপাওঁ কোনোতো নতুন মানুহ অহা দেখা নাই আমি ইণ্টাৰভিউ দিবলৈ অহা দিছে ইণ্টাৰভিউ দিছে আৰু নিজৰ বলতহে তেখেতে এই চাকৰিটো পাব হোৱাট অলপ চাইলেণ্ট হোৱাচোন দেউতাৰ নামটো এনাউন্স কৰিব এনাউন্স কৰিব মানুহজন নোহোৱাকে তোমালোকে অলপ মনে মনে থাকা তাৰপিছত নিজে শুনিবা নহয় কওক ছাৰ কোন হয় সি সেই ল'ৰাজন হৈছে মৃণাল হোৱাট মৃণাল হয় এজন চিকিউৰিটি গাৰ্ডক এইটো পোষ্ট দিছে আপোনালোকে ঠিকে আছে নহয় আমি ঠিকে আছো কিন্তু মেম সিটো এজন চিকিউৰিটি গাৰ্ড আৰু তেনেস্থলত সি এইটো পোষ্ট পাব কেনেকৈ মেম কওক মোক এইটো পোষ্ট কিয় দিব খুজিছে মই চিকিউৰিটি গাৰ্ডে ঠিক আছো নহয় তুমি যিদিনা ইণ্টাৰভিউ দিবলৈ আহিছিলা সিদিনাই মই তোমাৰ ডকুমেণ্টছখিনি চাইছিলো আৰু তোমাৰ পাৰ্চেণ্টেজ বহুত ভাল আৰু আমাৰ কোম্পানীত তুমি কাম কৰা যোগ্য চিকিউৰিটি গাৰ্ডৰ যোগ্য নহয় তুমি এইটো পোষ্টৰ যোগ্য আৰু সেইকাৰণে মই দেউতাৰ লগত কথাটো পাতি এইটো ডিচিশ্যন লৈছো বহুত আগতে কৰিম বুলি ভাবিছিলো ৰিভিল বাট তুমি ঘৰলৈ যোৱাৰ কাৰণে কথাটো তল পৰি থাকিল আজি সেইকাৰণে ৰিভিল কৰি দিছো কিন্তু মেম মোক এই চাকৰিটো নালাগে কিয় মই চিকিউৰিটি গাৰ্ডে ঠিক আছো কাৰ কাৰণে ইনকাম কৰিম মই এতিয়া কোনো নাই মোৰ আপোন বুলিবলে অকলশৰীয়া মই চিকিউৰিটি গাৰ্ড কৰি যিকেইটা পইচা পাওঁ সেইকেইটাই মোৰ কাৰণে বহুত হৈ যায় নহয় মৃণাল নহয় তুমি গোটেই জীৱন অকলে নাথাকা নহয় তোমাৰ জীৱন সংগীজনীৰ কাৰণে তুমি কষ্ট কৰিবই লাগিব ইনকাম কৰিবই লাগিব তুমি মোৰ জীৱন সংগী আজিকালি যাৰ টকা থাকে তাৰহে জীৱন সংগী থাকে মোকনো কোনে চাব সেইকাৰণে কৈছো তুমি এই পষ্টত সোমাই যোৱা মীনা আৰু এনেকুৱা চান্স তুমি পিছত নাপাবা ঠিক আছে তেতিয়াহ'লে আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰিম কিয় মানি ল'ব নোৱাৰিবা এইটো আমাৰ কোম্পানী আমি যি কওঁ সেয়া মতে হ'ব আমিতো এই কোম্পানীটোত কিমান বছৰৰ পৰা কাম কৰি আহিছো আমাৰ কোনো ভেলিউ নাই নেকি মই তোমাক কোৱা নাই তোমাৰ ভেলিউ নাই বুলি কিন্তু এইটো ডিচিশ্যন আমি দেউতা মই দুইজনে লৈছো মই অকলেতো লোৱা নাই হ'ব দিয়ক আপোনালোকে যি কৰে কৰি থাকক আমিনো মাত মাতি কি কৰিম সকলোতো আপোনালোকৰ মতেই হ'ব ঐ বল কংগ্ৰেচুলেশ্যন মেম আপুনি এনেকুৱা কৰিব বুলি মই ভবা নাছিলো মোক ইমান ডাঙৰ অপৰচুনিটি এটা দিব বুলি ভবা নাছিলো হ'ব দিয়া আপুনি চাগে মোৰ পৰিস্থিতিটো দেখি এইটো সিদ্ধান্ত লৈছে নহয় জানো নাই তেনেকুৱা কোনো কথা নহয় তোমাৰ কোৱালিফিকেশ্যন ভাল সেইকাৰণে তুমি এইটো পোষ্ট পাইছা নিজৰ বলত পাইছা থেংক ইউ ছ' মাছ আপোনাক থেংক ইউ ক'লে বহুত কমহে হ'ব মই কথা দিছো মই এই কোম্পানীটোত মন লগাই কাম কৰিম আকৌ আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম ঠিক আছে এইটো কনফিডেন্স লাগে আমাক আৰু আমাৰ কোম্পানীটোক নিজৰ কোম্পানী বুলি ভাবিব লাগিব তেনেকুৱা ল'ৰা এটাৰ প্ৰয়োজন হৈ আছিল সেইকাৰণে মই তোমাক চইচ কৰিছো থেংক ইউ মেম থেংক ইউ হ'ব দিয়া থেংক ইউ ক'ব নালাগে পাৰ্টি দিব লাগিব কিন্তু মেম মই কেনেকৈ পাৰ্টি দিম মোৰ হাতত এতিয়া এটকাও নাই হ'ব নালাগে ইমান ডাঙৰ পাৰ্টি দিব নালাগে নহয় জাষ্ট চাহ একাপ খোৱালেই হ'ল ঠিক আছে তেতিয়াহ'লে আপুনিতো মোৰ ৰুমটো চিনি পায় পাওঁ তাতে যাব নহ'লে মই নিজে চাহ বনাই খুৱাম আপোনাক যদি বেয়া নাপায় বেয়া আকৌ কিয় পাম এইটো ভালহে কথা তুমি নিজৰ হাতেৰে চাহ বনাই খুৱাবা ঠিক আছে তেতিয়াহ'লে যাব সময় উলিয়াই কাম এটা কৰিম চানডে যাম চানডে যিহেতু অফিচো বন্ধ থাকিব ঠিক আছে মেম কালিৰ পৰা তুমি অফিচ জইন কৰিব লাগিব হ'ব এতিয়া যোৱা অ'কে ছাৰ বাইদেউ দুইটা পাগল হ'ল গম পাই গ'লো মই নহ'লে এটা চিকিউৰিটি গাৰ্ডক এইটো পষ্টৰ কাৰণে বাপৰে বাপ কি যে মানুহ নহয় তাকেইতো মই আচৰিত হৈ গৈছিলো মই ভাবিছিলো আমাৰ কাৰোবাক CEO পদটো দিব নেকি সেইকাৰণে চাগে আমাক মাতি লৈ গৈছে সেইকাৰণে চাগে মেমে চিকিউৰিটিটোকো মাতি লৈ গৈছিল তাৰ কথা এনাউন্সমেন্ট কৰিম বুলি কৈছিলে যে তাকেই সেইটোৱে আহিয়ে আমাৰ কোম্পানীত জইন হ'লেই চিকিউৰিটিৰ পৰা ডাইৰেক্ট জইন হৈ গ'ল কিন্তু আমি একো কৰিব নোৱাৰিলো আৰু লাহে লাহে এই কোম্পানীটোৰ মালিক হ'ব মই এটা কথা মন কৰিছো মেমে চাগে তাৰ প্ৰতি ফিদা হৈ গৈছে দেই কি কথা ক'বলৈ আহিছ মেম আৰু সেইটো ন' ৱে সঁচা কথা কৈছো নহ'লে সি এইটো পষ্ট নাপায় মেমে ক'ব লাগিব দেউতাকক কথাটো সঁচা ময়ো কিন্তু মেমক তাৰ লগত কথা পাতি থকা দেখো বহুত ভালকৈ বিহেভ কৰে কাম এটা কৰিব লাগিব নতুনকৈ জইন হৈছে যেতিয়া ইয়াক চাবক শিকাবই লাগিব এনেকুৱা কৰিম মেমে নিজেই উলিয়াই দিব লাগিব এইটো কোম্পানীৰ পৰা আৰু তহঁতে মোৰ লগত থাকিবি নহয় আৰে এইটো সুধিবলগীয়া কথা নেকি আমি সদায় আছো তোৰ লগত ঠিক আছে তেতিয়াহ'লে কোনো চিন্তা নাই এতিয়া নহয় কেইদিনমান ধৈৰ্য ধৰ ধৈৰ্য ধৰিব লাগিব আমি আৰু শুন তাক কোনেও মিছবিহেভ নকৰিবি কাৰণ আমি ভাল হৈ দেখাব লাগিব তাৰ প্ৰতি যদি আমাৰ কোনো আক্ষেপ নাথাকে তেনেকুৱা হোৱা দেখিব লাগিব ঠিক আছে ফ্ৰী হৈ যাম তাৰ লগত অ'কে কি হ'ল মই আপোনাক কিবা এটা কথা কৈছিলো পাহৰিলে নেকি জানো কি কথা কৈছিলা কেলে আপোনাক কোৱা নাছিলো মই ছোৱালী অফিচত কাৰ লগত বেছিকৈ কথা পাতে আপুনি চাব বুলি তোমাৰ ছোৱালী অফিচত কাৰো লগতে ভালকৈ কথা নাপাতে জাষ্ট কামৰ কথা পাতে আৰু একো নহয় তেতিয়াহ'লে বাহিৰৰ ল'ৰা হ'ব চাগে হ'ব পাৰে
এতিয়া তোমাৰ ছোৱালীহে জানিব কেতিয়াবা ৰিভিল কৰে নাজানো আৰু দেই অফিচৰ হোৱা হয় নিশ্চয় গম পালো হয় মই তাকেহে বাহ ডেকা ল'ৰা আজি একেবাৰে ৰুমটো চাফ চিকুণ কৰি থৈছে যে কাৰণটো কি চিকচিকীয়া হৈ আছে বাইদেউ কোনোবা আহিব নেকি আমাৰ কোম্পানী মেমজনী আহিম বুলি কৈছে ইয়ালে ইয়াতে আহিব মানে মোক পষ্ট এটা দিছে যে সেইকাৰণে পাৰ্টি খুৱাব লাগে মই ক'লো মোৰ হাতত টকা নাই পাৰ্টি খুৱাবলৈ কাৰণে সেইকাৰণে মেমে ক'লে চাহ একাপকে খুৱাবা মই সেইকাৰণে ইয়ালৈকে মাতি দিলো ভালে কৰিলা হেৰি চাহপাত চেনি সকলো আছে নহয় আনিলো গাখীৰ চাহপাত চেনি আৰু মিঠাই সকলো আনিলো কাপ প্লেট আছে নে নাই যা আনিবলৈ পাহৰি থাকিলো নহয় হ'ব দিয়া আমাৰ ঘৰৰ পৰাই দিম ঠিক আছে দিয়ক আপুনিও আহিব আকৌ আহিম কেলে নাহিম আকৌ মই ছোৱালীজনীক দেখিছো নহয় হয় নেকি বৰ মৰম লগা বহুত ধনী ঘৰৰ ছোৱালী তথাপি মোৰ নিচিনা ল'ৰা এজনৰ ঘৰত যে চাহ খাবলৈ আহিব মানিছো আৰু বেলেগ নিচিনা মেম হোৱা হয় ঘূৰিকে নাছিলে হয় চিকিউৰিটি গাৰ্ড বুলি কিন্তু মেমজনী বহুত ভাল কিজানি মেমে তোমাৰ প্ৰেমত পৰিছে নাই বাইদেউ কি যে কথা কয় নহয় আপুনি মেম আৰু মোৰ প্ৰেমত কেতিয়াও নপৰে তেওঁ এজনী প্ৰিন্সেছৰ নিচিনা যি লাগে বুলি কয় তাকে দিয়ে দেউতাকে বাৰ্থডেত গাড়ীও গিফ্ট কৰি দিয়ে আৰু মোক ভাল পালে কি পাব একো নাপায় মৰমটো পাব সকলো ছোৱালী টকা পইচা বলিয়া নহয় গম পালা নাই বাইদেউ মই সেইখিনি এতিয়ালৈকে ভবাই নাই যে চাহ খাবলৈ আহিম বুলি কৈছে মই মাতিছো ঠিক আছে তেতিয়াহ'লে মই কোৱা কথাখিনি ক'লো আৰু মানে এজনী ছোৱালী সেইজন মানুহৰ কাৰণেহে তেনেকুৱা কাম কৰে যিজন মানুহৰ প্ৰতি আকৰ্ষিত হয় বা যিজন মানুহক ভাল লাগে মেমে মোৰ কাৰণে কিহৰ কাৰণে এইখিনি কৰিছে জানো মই বহুত অকলশৰীয়া হৈ পৰিলো সেইকাৰণে মেমে এইটো সিদ্ধান্ত লৈছে আচ্ছা ঠিক আছে তেতিয়াহ'লে হ'ব দিয়া মই এতিয়া যাওঁ আহিলে তুমি মাত দিবা হ'ব মাত দিম দিয়ক ক'ত যোৱা ইমান ষ্টাইল কৰি আছা মা মই লগৰ এজনী বাৰ্থডে আছে বাৰ্থডে পাৰ্টিলৈ মোক ইনভাইট কৰিছে তালৈকে যাওঁ এতিয়া ইমান সোনকালে বাৰ্থডে যিহেতু ঘৰতে পাতিছে সেইকাৰণে ডেকৰেশ্যন কৰিবলৈ মাতিছে কোন লগৰ সেই আলিছা আকৌ আলিছাৰ বাৰ্থডে হ'লেই নে বাৰু কেইদিনমানৰ আগত হোৱা নিচিনা পাইছিলোহে কি যে কথা কোৱা নহয় তুমি আজি তাইৰ বাৰ্থডে নাজানো দেই ইমানো ঘনে ঘনে মানুহৰ বাৰ্থডে হৈ থাকে নে সিদিনা কিবা আছিল চাগে তুমি পাহৰিলা মই আৰু তোমাক মিছা কথা ক'ম নে মা মোৰ ওপৰত তোমাৰ অলপো বিশ্বাস নাই আছে ঠিক আছে তেতিয়াহ'লে মই এতিয়া যাওঁ ৰ'বা ড্ৰাইভাৰ খুৰাজনক ফোন কৰি দিওঁ লৈ যাব তোমাক মা মই এতিয়া সৰু হৈ থকা নাই নহয় মই নিজে ড্ৰাইভ কৰিব পাৰোঁ মই নিজে ড্ৰাইভ কৰি যাম তুমি চিন্তা কৰিব নালাগে কোম্পানী চম্ভালি আছো যেতিয়া গাড়ী চলাব নোৱাৰিম নেকি আৰু পাৰা মই জানো কিন্তু সেনেকৈ অকলে এৰি দিব নোৱাৰি নহয় তোমাক অকলে নাযাওঁ নহয় দুজনী মানক ৰাস্তাৰ পৰা লৈ যাব লাগিব হ'ব দিয়া মই এতিয়া যাওঁ তুমি বহুত প্ৰশ্ন কৰি থকা মা মোৰ ইয়াতে দেৰি হ'ব আকৌ তাই গালি দিব ঠিক আছে যোৱা কালি সোনকালে আহিবা দেৰিকৈ নাথাকিবা অ'কে মা 2টামান বজাত মই ঘৰ আহি পামহি ঠিক আছে যোৱা আপুনি বহকচোন মই আপোনাৰ কাৰণে চাহ বনাওঁ ৰবা আহি পাইছোহে চাহ বনোৱাই নে সেইটো লাগিলে নেকি নহয় মানে মেম এতিয়া মোক মেম ক'ব নালাগে মই অফিচত নাই নহয় মোৰ নাম দি মাতিলেই হ'ব কিন্তু মেম মোৰ অভ্যাস নাই আৰু মই মাতিবও নিবিচাৰো কাৰণ আপুনি মোৰ বছ হয় আৰু বছক কেনেকৈ নাম কাঢ়ি মাতিম হ'ব আৰু দিয়া এতিয়া ঘৰতে আছো তোমালোকৰ ৰিয়া বুলি মাতিলেই হ'ব ঠিক আছে আলহী আহিলে নেকি আহিলো দিয়ক মোক চিনি পাইছানে পাইছো আকৌ কিয় নাপাম সিদিনা আহোঁতেতো আপোনাকে সুধিছিলো ন ই কৈছে নহয় আপুনি বোলে বহুত ডাঙৰ কোম্পানীৰ মালিকৰ যে কি যে কথা কয় নহয় মই নিজকে তেনেকৈ কেতিয়া নাভাবো আপোনালোকে কথা পাতক নহ'লে মই চাহকণ বনাম তুমি নালাগে দিয়া বনাবলৈ মই বনাই দিওঁ চাহকণ তাকেইতো ধনীৰ পৰা এটা কথাকে কৈ আছে চাহ বনাওগে মই বোলে বহা ইয়াতে কথা পাতো নাই নবহে আপোনাৰ সমান বহিবলৈ মোৰ অকাত নাই মই যদি ইমানে ঘমণ্ডি হলো হয় অকাত চাই আহিলো হয় ইয়ালৈ কেতিয়াও নাহিলো হয় গম পালা মোক তুমি এতিয়াও বুজি পোৱা নাই মই কেনেকুৱা ছোৱালী তুমি বহা তাইৰ লগতে মই চাহ বনাম ঠিক আছে তেতিয়াহ'লে কি হ'ল চুপচাপ আছে যে নিজৰ ঘৰতে নিজকে ভয় লাগিছা নেকি নহয় মানে কি কম তাকে ভাবি আছো চাহৰ লগত খাবলৈ কি আনিছা চাহৰ লগত মিঠাই আনিছো মিঠাই মোৰ ফেভৰেট হয় ভাল পায়নে আপুনি বহুত ভাল পাওঁ মই ঠিকে আছে তেতিয়াহ'লে এয়া লোৱা চাহ দিয়ক আপোনালোকে নাখায় নেকি ভাত খাই উঠিছোহে মই আৰু মোৰো চাহৰ প্ৰতি ইমান এটা ৰাপ নাই মন গ'লে খাওঁ নহ'লে নেখাওঁ এতিয়া মানে মই অকলে খাব লাগিব খাওক একো নহয় বাইদেউ চাওকচোন মই তাক ক'লো মই বোলো তুমি মোক ৰিয়া বুলি মাতিবা এতিয়া মোক আপুনি কৈ আছে নাম কাঢ়ি মাতাই নাই কেতিয়াবা মাতিম দিয়ক আজি মানে মই কমফৰ্টেবল নহয় এইটো কেতিয়াবা বা কেতিয়া আহিব নাজানো সেই নহয় বাইদেউ আপোনাৰ হাজবেণ্ডে কিবা কৰে নেকি মোৰ হাজবেণ্ড প্ৰফেচাৰ ঠিকে আছে তেতিয়াহ'লে আৰু এইফালে ঘৰ ভাড়া পাই থাকে ন পাই থাকো ভালে দিয়ক আৰু আপুনি ইমান যে ফ্ৰী নহয় মই তেনেকুৱাই সেই নহয় বেয়া নাপাবা কথা এটা সুধো হয় সোধকচোন তোমাৰ জীৱনত কোনোবা আছে নেকি কিয় সুধিলে এনেই সুধিছো থাকিবও পাৰে কোনোবা থকাটো আছে কিন্তু মোক ভাও নিদিয়ে তোমাৰ নিচিনা ছোৱালী এজনীক ভাও নিদিয়ে নিদিয়ে কিয় নাজানো মই কিবা কৰে নেকি নতুনকৈ জইন হৈছে আমাৰ কোম্পানী আচ্ছা
আপোনালোকৰ কোম্পানীত নতুনকৈ জইন হৈছে কোন? তুমি নিজে ভাবি ল'বা কোন জইন হৈছে এইকেইদিনৰ ভিতৰত। জানো, মই গম নোপোৱাকৈ কোনোবা জইন হ'বও পাৰে। অ'কে, ভাবিবা। মই এতিয়া গৈ থাকো। মাক মিছা কথা কৈ আহিছো বাৰ্থডে পাৰ্টি খাবলৈ যাওঁ বুলি। গৈ নাপালে দিব। যোৱাই নেকি? যাওঁগে। কিনো কৰিম আৰু ইয়াত চাহ খাবলৈ ইনভাইট কৰিলে কথা বতৰা একোৱে নাপাতে। তেনেকৈ চাহকণ খুৱাই খেদো তেনেকুৱাই লাগিলে। এতিয়া চাহকণ খোৱালে আৰু ইয়াত থাকিলে আকৌ বেয়াহে পাব, সেইকাৰণে যাওঁগৈ। কি কৈছে আপুনি এইবোৰ? মই আকৌ কিয় বেয়া পাম? তেনেকুৱা কথা নকব আপুনি, মোৰ বেয়া লাগে নহয়। কিছুমান কথা নুবুজিলে মোৰো বেয়া লাগে। কি কথা নুবুজো মই? বাইদেউ মই কৈ থাকো দিয়ক। ঠিক আছে যোৱা তেতিয়াহ'লে। আপুনি গাড়ী নিজে চলাই আহিছে নহয়? নিজে চলাই আহিছো। ভালকৈ যাব। হ'ব দিয়া। ঐ বুৰ্বক, কি হ'ল বাইদেউ, আপুনি মোক এনেকৈ কৈছে যে? তুমি মানে এতিয়া বুজিয়ে পোৱা নাই তাই কি কৰি থৈ গ'ল? নাই বুজা। তাই তোমাক ভাল পায় আৰু তুমি বোলে ভাও নিদিয়া। আৰু এইকেইদিনৰ ভিতৰত তুমিহে জইন কৰিছা অফিচত। সৰু সৰু কথাবোৰ মনত ৰাখিব লাগে। কিন্তু এইটো কেনেকৈ সম্ভৱ? কিয় সম্ভৱ নহয় আকৌ? ছোৱালীজনী ভাল, ইমান ধনী ঘৰ ছোৱালী হৈও এটিটিউড নাই, কিন্তু তুমিহে বুজি পোৱা নাই। মই বুজিবলৈ চেষ্টাও নকৰো। তাইক মই ভাল পাব নোৱাৰো। কিয়? ইমান ধনী ঘৰ ছোৱালীজনীক মই ভাল পাব নোৱাৰো। চবেই তেতিয়া অফিচত মোক হাঁহিব। প্ৰথমে কোম্পানীত চাকৰি ললে আৰু এতিয়া ছোৱালীজনীক প্ৰেমৰ জালত ফচাই গোটেই কোম্পানীৰ মালিক হ'ব খুজিছে। চিকিউৰিটি গাৰ্ডৰ পৰা ডাইৰেক্ট মালিক। সকলোৱে তেনেকৈ ভাবিব। সেইকাৰণে মই তেখেতক ভাল পাব নোৱাৰো। বাওনা হৈ মই চন্দ্ৰলৈ হাত নেমেলো বাইদেউ। এদিন তাকে কথা শুনাব মোক মানুহে। মই জানো তেখেতে কথা নুশুনাই মোক, কিন্তু বেলেগেতো শুনাব। তুমি বেলেগে কোৱাৰ লগত কিয় লাগি আছা? আৰু তাই নিজে তোমাৰ ওচৰলৈ আহিছে আৰু তাইৰ তোমাৰ প্ৰতি ফিলিংছ জাগিছে। এতিয়া যদি তুমি তাইক হাৰ্ট কৰা তাইৰ মনটো কেনেকুৱা লাগিব তুমিয়ে ভাবাচোন। তাইৰ মনটো যেনেকৈ নালাগক, মাথো মই তাইক ভাল পাব নোৱাৰো। বাছ কথা ইমানেই। ঠিক আছে, তুমি যি ভাল দেখা তাকে কৰা, মোৰ ক'বলগীয়া নাই। কিন্তু এটা কথা মনত ৰাখিবা, এনেকুৱা ভাল পোৱা ছোৱালী তুমি দুনাই নাপাবা, গম পালা? বাইদেউৰ মনত মোৰ প্ৰতি তেনেকুৱা ফিলিংছ আছে? মই আজিহে বুজিলো। নাই মৃণাল, তই বাইদেউৰ পৰা আঁতৰত থাকিব লাগিব। তই বাইদেউৰ দেউতাকৰ মনত কষ্ট দিব নোৱাৰ মৃণাল। তই নিজৰ কাম কৰিবি অফিচত আৰু ঘৰলৈ আহিবি। বাছ কথা ইমানেই। কথাখিনি আওপকীয়াকে হ'লেও কৈ থৈ আহিলো। বাইদেউজনীয়ে বুজি পাইছে, কিন্তু এইটোৱে বুজি পায় নে নাপায় বা? বাইদেউ ক'লে নিশ্চয় বুজিব। এলিছাৰ বাৰ্থডে খাবলৈ গৈছিলা? দেউতা, তোমাক কোনে ক'লে? মাৰে ক'লে, আকৌ কোনে ক'ব? আচ্ছা। কি আচ্ছা ক'বলৈ আহিছা? মিছা কথা কৈ কিয় গৈছিলা? মিছা কথা কোৱা নাই দেউতা। চোৱা, মোক মিছা নামাতিবা। মই মিছা বেয়া পাওঁ। এলিছাৰ বাৰ্থডে 6 মাহৰ আগত গৈছে, য'ত তুমি মোক লগত লৈ গৈছিলা। তুমি মাৰক মিছা কথা ক'ব পাৰা, মোক নহয়। দেন আজি আকৌ এলিছাৰ বাৰ্থডে যে 6 মাহৰ মূৰত জন্ম হৈছিল নেকি তাই? ক'ত গৈছিলা? সঁচা কথা কোৱা। মানে দেউতা, সেই ল'ৰাজনক লগ কৰিব গৈছিলা ন? তুমি নিজে লগ কৰিব গৈছা যে, তাকতো ইয়ালৈ মাতিব পাৰা। সি নাহে। কিয় নাহে? তোমালৈ ভয় কৰে। মোক চিনি পায়? পায়। মোক চিনি পোৱা ল'ৰা? তেনেহ'লে সি ওচৰৰ পাজৰৰ হ'ব লাগিব। বহুত দূৰৰ। ময়ো চিনি পাওঁ নেকি? পাব পাৰা। তুমি কেতিয়া ৰিভিল কৰিবা? ভাল দিন আহিলে। সেই ভাল দিনটো কেতিয়া আহিব? আহিব সোনকালে, ৱেইট কৰা। বাপৰে বাপ, তাই মিছা কথাই কৈ গৈছে ঘৰত ল'ৰা লগ কৰিবলৈ কাৰণে। গুড মৰ্ণিং মেম। গুড মৰ্ণিং। কাম কেনেকুৱা চলিছে? ভাল। কিবা নাজানিলে মোক সুধিবা। অ'কে মেম। সেই নহয়, তোমাৰ কিবা কৈছিলে নেকি? মেম, মোৰ কাম অলপ আছে, মই কৰোঁগৈ নেকি? অ'কে। ই মোক কিয় ইগনৰ কৰিছে? কথাটো ক'লে নে নাই সুধিবই নাপালো। ইমান ইম্পৰ্টেণ্ট কাম আছে, মোৰ লগতো কথা পাতিবলৈ সময় নাই। যোৱা সময়তে কথা পাতিব লাগিব। হাই। হেল্ল'। কেনেকুৱা লাগিছে অফিচত কাম কৰি? ভাল লাগিছে। তুমি আমাক ফ্ৰেণ্ড বুলি ভাবিব পাৰা। আমি যিহেতু এতিয়া একেটা কোম্পানীতে কাম কৰিম, লগে ভাগেতো কাম কৰিব লাগিব ন? তোৰ ফ্ৰেণ্ডছ? অ'কে। ময়ো আছো দেই। ঠিক আছে। জেছিকা, তই কিবা এটা কৰিব লাগিব। আৰে টেনচন কিয় লৈছ? মই থাকোঁতে একোৱে চিন্তা কৰিব নালাগে, সকলো মেনেজ কৰি দিম। অ'কে। যোৱা নেকি? যাওঁ। ময়ো যাওঁ, ব'লা ড্ৰপ কৰি দিম। নেলাগে দিয়ক, মই কেব বুক কৰিছোঁ, তাতে যাম। আপুনি মিছাতে কষ্ট কৰিব নালাগে। আৰে ইয়াত কষ্ট কিহৰ? ময়ো সিফালে যাম যিহেতু তোমাক নমাই থৈ যাম। নেলাগে দিয়ক। তুমি মোক কিবা কথাত বেয়া পাইছা নেকি? নাই মেম, আপোনাক আকৌ কিয় বেয়া পাম? নহ'লে তুমি কিয় মোক ইগনৰ কৰি আছা? যেতিয়াৰ পৰা মই তোমালোকৰ ঘৰলৈ গৈছো, তেতিয়াৰ পৰা তুমি মোক ইগনৰ কৰি আছা। বাইদেউ তোমাক কিবা ক'লে নেকি? বহুত কথাই কৈছে। চাওক মেম, মই আজি আপোনাক ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, মই এজন সাধাৰণ ঘৰৰ ল'ৰা। মই ইমান ডাঙৰ ডাঙৰ সপোন দেখা নাই। এটা নৰ্মেল লাইফ জীয়াম মই অকলে। যদি কোনোবাত আহে মোৰ লাইফলৈ, তেনেহ'লে মোৰ লগত নৰ্মেল লাইফ জীয়াব লাগিব। আৰু মই এতিয়া বিয়া বাৰুৰ কথা ভবাই নাই। পিছত যি হয় দেখা যাব। মোৰ পৰিস্থিতিও দেখি যদি কোনোবাই মোলৈ বিয়া আহে, তেতিয়া বেলেগ কথা। আপোনাৰ কথা মই বুজিলোঁ, মোক আপুনি লাইক কৰে। কিন্তু মেম, মই আপোনাক ভাল পাব নোৱাৰিম। কিয়? মই বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলো। কোনে ক'লে এইষাৰ কথা তোমাক? তুমি মোক এতিয়াও বুজি পোৱাই নাই। মই বুজিবলৈ নিবিচাৰোঁ মেম।
কাৰণ আপুনি ইমান ধনী ঘৰৰ ছোৱালী। মইতো আপোনাক ভাল পালে বিয়া পাতিবই লাগিব। আপোনাৰ লগতো চিট কৰিব নোৱাৰো মই। আৰু যদি মই আপোনাক বিয়া পাতো তেনেহলে মই আপোনাক একো দিব নোৱাৰো। আপুনি নিজে মোক পিছত কথা শুনাব। নুশুনা, এইটো কোম্পানী দেখিছা নহয়, এইটো মোৰ নামত আছে। বিয়াৰ পিছত এইটো আমাৰ নামত হৈ যাব। ঘৰৰ একমাত্ৰ ছোৱালী মই, সেইকাৰণে মোৰ নামতে সকলো কৰি থৈছে। তুমি একো চিন্তা কৰিব নালাগে, সকলো মই মেনেজ কৰি ল'ম। এইটো কোম্পানীৰ মালিক তুমি হবা। সেইটোকে নিবিচাৰো মই। মানে মই এটা নৰ্মেল জীৱন যাপন কৰিব বিচাৰো। মই বেলেগৰ টকাত এচ কৰিব নিবিচাৰো বা মোৰ পত্নীৰ টকাটো মই খাব নিবিচাৰো। মই নিজে যিমানখিনি কৰো সিমানখিনিয়ে মোৰ যথেষ্ট, আৰু বেছি লোভ নকৰো মই। সেইকাৰণে কৈছো আপোনাক, মোক লৈ আপুনি সপোন নেদেখিব। তুমি যদি বিচাৰা মই তোমাৰ লগত নৰ্মেল জীৱন যাপন কৰিব পাৰিম, খালি তুমি মোক আঁকোৱালি লোৱা। নোৱাৰে মেম, নোৱাৰে। ক'বলৈ বহুত সহজ কিন্তু কৰিবলৈ বহুত টান। আপোনাৰ ঘৰটো ৰাজমহলতকৈ কম নহয়, ইমান ডাঙৰ। আপুনি তাতে ঠিক আছে। মিছাতে আপুনি প্ৰজা ঘৰলৈ আহিবলৈ চেষ্টা নকৰিব। গৈ থাকো দিয়ক, বহুত কথা কলো। আপুনি মোক মনৰ পৰা উলিয়াই দিয়ক। শেষত এইটোৱে কৈছো। ই মোক আজি এনেকৈ কৈ থৈ গ'ল, মই ইমানেই বেয়া ছোৱালী নে? হ'ব, নালাগে ভাল পাবলে। মাথো তুমি মোৰ চকুৰ আগত থাকা, সেইটোকে বিচাৰো। কিন্তু এটা কথা, মই থাকোতে তুমি বেলেগক আঁকোৱালি নলবা। বহুত কষ্ট পাম মই। তুমি যদি মোক এবাৰ কোৱা হয় মই তোমাৰ লগত গোটেই জীৱন সেই চপুৰি ঘৰতে থাকিলো হয়। মোক ইমান বিলাসিতা নালাগে, মাথো তোমাৰ পৰা অলপ মৰম বিচাৰিছিলো, কিন্তু সেই মৰমৰ পৰা মই বঞ্চিত হলো।